আজি বহুত দৰকাৰী কাম এটা আমি কৰিব পাৰিলোঁ। কালি আমি প্ৰায় 2,28,000 বজাৰ এটা কৰিছিলোঁ। সেই বজাৰখিনি আমি বিশেষকৈ গুৰুত্ব দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ। সেই হিচাপত আমি কিছু সামগ্ৰী কিনিছিলোঁ, যেনেকৈ বেগবিলাকৰ মানে কোৱালিটি যথেষ্ট ভাল বুলিয়ে কিনিছিলোঁ বাৰু। এইবিলাক বেগ আছিলে, এনেকৈ এক্সাম পেডৰ লগতে এইবিলাক স্কেলৰ লগতে বহী আছিল, বহী পূৰা ছখনৰ বাণ্ডেল এটা আছিল। সেই বাণ্ডেল হিচাপে দিছিলোঁ আমি। আৰু এইবিলাক ৰাবাৰ পেঞ্চিলৰ শ্বাৰ্পনাৰৰ পৰা এটা ছেটআপ, এইবিলাক জামেট্ৰি বক্স, আৰু এইফালে আহি গ'ল স্কেলটো ক'লোঁ চাগে, আৰু কিবা টেবল পাছফালে যে গোটেই টেবুলৰ ছেটআপ এটা দেখিছে আপোনালোকে। এই গোটেই সামগ্ৰীবিলাক আমি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াইছোঁ। এতিয়া 2 ঘণ্টামানৰ পৰা আমাৰ ডিষ্ট্ৰিবিউশ্যন চলি আছে। আমি আজি এখন গাঁও টাৰ্গেট কৰিছিলোঁ, সেয়া হৈছে নাজিৰাৰ খনিকৰ গাঁৱৰ যিমান ছাত্ৰ ছাত্ৰী আছে প্ৰায় আমি কভাৰ কৰিলোঁ, মানে অলমষ্ট গোটেইখিনি কভাৰ কৰিলোঁ। লগতে এতিয়া হোলাংকাঠনি গাঁৱৰো ছাত্ৰ ছাত্ৰী যিহেতু খবৰ পাই পেলাই আগবাঢ়ি আহিলে, আমি তেখেতলোককো ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। ভাল লাগিছে যে আমি 2খনকৈ গাঁও আজি টাৰ্গেট কৰিব পাৰিছোঁ। আৰু প্ৰায়বিলাক যিবিলাক ছাত্ৰ ছাত্ৰী এই কেইখন গাঁৱত তেখেতলোকে পঢ়া শুনা কৰি আছে, স্কুল গৈ আছে, আমি তেখেতলোকৰ কাৰণে কিবা নহয় কিবা এটা আগবঢ়াব পাৰিছোঁ। নিবেদিতা খনিকৰ এই কামটো কৰি আজি মোৰ বহুত বেছি ভাল লাগিছে, কাৰণ আমি এনেকুৱা ছাত্ৰ ছাত্ৰী লগ পাইছোঁ যিসকলক বহুতেই প্ৰয়োজন হৈ আছে। এয়া ভণ্টি এগৰাকী লগ পাইছোঁ। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মলয়া ৰাধৰা। ক্লাছ কেম পঢ়ি আছে? হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। মানে আমি আগতে এনেকুৱা পানী দেখা নাই, সৰুৰ পৰা ডাঙৰ হ'ল। প্ৰথমতে আমাৰ চোতালত সোমাইছিলে, তাৰপিছত বান্দাত অলপ সোমালে, তাৰপৰা ধৰিবই নোৱাৰিলোঁ। দেউতাই মোক ধৰিলে, মই কাগজ পত্ৰখিনি বচাব পাৰিলোঁ, মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট, কিতাপ বহি বাকী সকলোবোৰ উঠি গ'ল। দেউতাই পকা কাম কৰে, তেনেকৈ আমাৰ ঘৰখন চলি আছিল। তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। আমি বিশেষকৈ তেখেতৰ কাৰণে আজি এই প্ৰগ্ৰামটো লৈছোঁ, যাতে এই এক্সাম যে যিসকল দিব বা ডিগ্ৰী যিসকল পঢ়ি আছে তেখেতৰ কাৰণে বহুত দৰকাৰী হৈছে। টেবল ওপৰৰ পৰা ষ্টকটো আনক। আৰু তুমি একোৱেই নাছিলে ঘৰত বুলি, পঢ়াৰ ক্ষেত্ৰতো একোৱেই নাছিলে। অকল এতিয়াও আমি আহোঁতে কলেজলৈ যাওঁতেও মানে বোকা পানী তেনেকৈ কৰি ওলাই আহোঁ, আকৌ ৰাস্তাত ধুই মেলি তেনেকৈ গৈছিলোঁ। তাৰপিছত বহি কিতাপ ল'বলৈও মানে মাহঁতকো আৰ্থিকভাৱে দুৰ্বল, গতিকে ইমান ক'বলৈও বেয়া লাগে। মানে বহুত সহায় হৈছে এইখিনি ক্ষেত্ৰত।